চাহ শ্ৰমিকে মাটিও পাব, ঘৰো পাব। চাহ শ্ৰমিকৰ মাটিৰ পট্টা দিয়াৰ অভিযান আমি অহা 13 মাৰ্চৰ পৰা আৰম্ভ কৰিম। কিন্তু মোৰ যিটো লক্ষ্য যে মাটি দিয়াই নহয়, মাটিৰ লগত এটা ঘৰো দিব লাগিব। কাৰণ আমি মাটি দিলো, কিন্তু ঘৰ নহলে মাটিৰটো মূল্য নাই। মই শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলো যে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ লগে লগে এটা যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিব পাৰো। তেখেতে কাৰ্যত মোক সন্মতি জনাইছে যে হয় আমি দিম, সাৰ্ভে এটা কৰি চাই লওঁ কিমান মানুহক দিব লাগিব। কিন্তু ইন প্ৰিন্সিপল মাটিটো নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও আজি ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম, যেতিয়া চাহ শ্ৰমিকে মাটিও পাব, ঘৰো পাব।